নমস্কাৰ আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিব লৈছো দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰথম যেটো পাঠ বাস্তৱ সংখ্যাৰ অনুশীলনী 1.3 ৰ প্ৰশ্নকেইটা এতিয়া এই প্ৰশ্নকেইটালে যোৱাৰ আগতে আমি এটা উপপাদ্য জানিলো মই এই উপপাদ্যটো হে যেটা কোৱেশ্চন কৰিম তাৰ এনসাৰসমূহ কৰতে আমাক লাগিব গতিকে প্ৰথম উপপাদ্যটো জানি থওঁ উপপাদ্যটো কি আছে ধৰা p মৌলিক যদি p এ a স্কয়াৰক হৰণ কৰে তেন্তে p এ a কো হৰণ কৰিব যত a এটা যোগাত্মক অখণ্ড সংখ্যা কি কৈছে p এটা যদি মৌলিক সংখ্যা হয় আৰু p এ কি হ'ব a স্কয়াৰক যদি হৰণ কৰিব পাৰে তেতিয়ালে কি কৈছে p এ a কো হৰণ কৰিব পাৰিব মানে আমি কি বুজিছো যেনিবা মই এটা সংখ্যা ধৰিলো যেনিবা p এটা মৌলিক সংখ্যা বুলি কৈছে মই ধৰিলো এটা 2 2 এটা মৌলিক সংখ্যা এতিয়া p এ a স্কয়াৰক হৰণ কৰিব পাৰে a স্কয়াৰ মানে মই ধৰিলো বলে 4 স্কয়াৰক p a 2 ৰে হৰণ কৰিব পাৰে 4 স্কয়াৰ মানে কিমান 4 স্কয়াৰ মানে হল 16 16ক 2 ৰে হৰণ কৰিব পাৰে 8 বাৰ যাব 2 8 গুণ 16 গতিকে 4 স্কয়াৰটো কি হয় 2 ৰে বাৰ যায় এই যদি 4 স্কয়াৰক যদি বাৰ যায় তেতিয়া এই যেটো 4 আছে 4 টুকু কি কৈছে 2 ৰে বিভাজ্য হ'ব বুলি কৈছে যেনেকে 2 2 গুণ 4 বুজি পাইছ না যে a স্কয়াৰক যদি 2 ৰে মানে p ৰে যদি বাৰ যায় তেতিয়ালে a কো যাব আমি যদি সংখ্যাৰ সহায়ত জানি মই p টু কাক ধৰিছো 2 টুক ধৰিছো a স্কয়াৰ মানে কাক ধৰিছো 4 স্কয়াৰক ধৰিছো কৈছে কি যদি p ৰে a স্কয়াৰক বাৰ যায় মানে 2 ৰে যদি 4 স্কয়াৰক বাৰ যায় তেতিয়া p এ a কো যাব মানে 2 এ 4 কো বাৰ যাব গতিকে আমি হে 4 টুক যদি ইয়ালে আনি চাও তেতিয়া 2 ৰে আমি সাইড কি যোৱা দেখিম বিভাজ্য হোৱা দেখিম বাৰ যোৱা দেখিম কিমান বাৰ দুবাৰ যাব 2 2 গুণ 4 বা আৰু এটা উদাহৰণৰ হয় যদি চাও বলে এটা কি কলো মৌলিক সংখ্যা মই 5 ধৰি ললো এই 5 টোৱে মই ধৰিলো কোনোবা এটা সংখ্যাক বলে 25 স্কয়াৰটো যেনিবা বাৰ যায় কিমানটো ধৰিলো বা এনেকে বা তাতকৈ সৰু এটাক ধৰিলো বলে 15 স্কয়াৰক বাৰ যায় 15 স্কয়াৰক বাৰ যায় মানে কিমান 15 15 225 গতিকে এই যেটো 15ক যদি স্কয়াৰ কৰো আমি কি হ'ব 225 মানে 5 এ 225ক বিভাজ্য হয় আমি যদি কৰিছো 225ক 5 ৰে 5 4 গুণ 20 2 গুণ নামিলে 5 5 5 গুণ 25 45 বাৰ যায় আৰু হে 215 স্কয়াৰক যদি বাৰ যায় মানে 225 ক যদি বাৰ যায় এই যেটো 15 আছে 15 টুকু কি হেৰে 5 এ বাৰ যাব 5 3 গুণ 15 বা আমি যদি 10 স্কয়াৰ কৰি পেলে যদি চাও বলে 10 স্কয়াৰক কি হে 5 এ বাৰ যায় 10 স্কয়াৰ মানে কিমান 100ক 5 এ বাৰ যায় গতিকে এই যেটো 10 আছে 10 টুকু কি হ'ব 5 ৰে বাৰ যাব গতিকে এই উপপাদ্যটো হল এটো এতিয়া ইয়াৰ সহায়ত আমি যেটো অনুশীলনী 1.3 আছে তাৰ প্ৰশ্নসমূহ উত্তৰসমূহ কৰিবলৈ চাম আমাক ইয়াৰে প্ৰথম প্ৰশ্নটো দিছে যে দেখুৱা যে √5 অপৰিমেয় আমাক √5 টো এটা অপৰিমেয় সংখ্যা বুলি দেখাবলৈ দিছে এতিয়া আমি যেতিয়া কোনোবা এটা সংখ্যা অপৰিমেয় বুলি এনেকৈ দেখাবলৈ দিব তেতিয়া তাক আমি বিৰুদ্ধভাৱে সেই সংখ্যাটো পৰিমেয় বুলি প্ৰথম ধৰি লম ইয়াত প্ৰথম লিখিম বিৰুদ্ধভাৱে ধৰা হল √5 এটা পৰিমেয় সংখ্যা আমি কি বুলি লম যে √5 টো এটা কি বুলি লম পৰিমেয় সংখ্যা মানে যেটো সংখ্যা অপৰিমেয় বুলি দেখাব দিয়ে তাক আমি পৰিমেয় সংখ্যা বুলি প্ৰথম ধৰি লম এতিয়া এটো যদি এটা পৰিমেয় সংখ্যা হয় আমি জানো যে পৰিমেয় সংখ্যাটা কি হয় p/q আকাৰত প্ৰকাশ কৰিব পাৰি যত q ৰ মানটো 0 হ'ব নালাগিব গতিকে ইয়াক আমি কি লিখিব পাৰো গতিকে √5 ক এনেদৰে প্ৰকাশ কৰিব পাৰো যাতে √5 বলে আমি p/q নিলিখিলো যেনিবা a/b এনেকৈ লিখিলো কি লিখিলো যে √5 এটা পৰিমেয় সংখ্যা যদি হি পৰিমেয় সংখ্যা হ'বলে হয় তাক আমি কেনেকৈ লিখিব পাৰো p/q ইয়াত যেনিবা p/q বুলি নালিখি আমি কি বুলিছো a/b এটা a/b ইয়াত অখণ্ড সংখ্যাও বুজাব পাৰে বা আমি ইয়াত ধৰতে কি বুলিম সহমৌলিক বুলি কিয় ধৰিম ধৰিলো আমি এটা পৰিমেয় কি কয় যদি অখণ্ড সংখ্যা দুটা যেনিবা ধৰিলো এটা বলে 4 এটা বলে 18 এনেকৈ যেনিবা আছে এটো এটা কি সংখ্যা পৰিমেয় সংখ্যা আৰু 4 আৰু 18 টো ইয়াত কি আছে অখণ্ড সংখ্যা হিচাপে আছে এতিয়া ইয়াক যদি আমি কি কৰো যে 4 আৰু 18 ক্ষেত্ৰত যদি চাও ইয়াৰ এটা সাধাৰণ উৎপাদক আছে যে 4 ৰ এটা সাধাৰণ উৎপাদক আছে 2 18 ৰ এটা সাধাৰণ উৎপাদক আছে কি 2 এই দুইটোৰে যেতিয়া আমি এই দুইটাকে সংখ্যা কাটি দিম যে 2 2 গুণ 4 2 9 গুণ 18 তেতিয়া তাৰ পিছত কিমান পাম 2/9 হিচাপে পাম মানে 4/18 ৰ সৰল ৰূপটো কিমান 2/19 তেতিয়াটো কি হৈছে অখণ্ড সংখ্যা হৈ আছে আৰু এই অখণ্ড সংখ্যাকেইটাক আমি কি হিচাপে ধৰিম সহমৌলিক বুলি ক'ব পাৰিম সহমৌলিক মানে কি যাৰ একৰ বাদ দি বেলেগ উৎপাদক নাথাকে এটা 2 টুক যদি মই ভাঙো কিমান 2 * 1 বুলি ভাঙিব পাৰো 9 টুক যদি ভাঙো 9 * 1 বুলি ভাঙিব পাৰো মানে কি দুইটাৰ ক্ষেত্ৰত সাধাৰণ উৎপাদক কি আছে কেৱল মাত্ৰ 1 হে আছে কিন্তু যেতিয়া 4/18 আছিল তাৰ ক্ষেত্ৰত আৰু এটা সাধাৰণ উৎপাদক কোন আছিল 2 আছিল কিন্তু আমি ইয়াত a/b হিচাপে কিয় ধৰিছো কাৰণ আমি ইয়াত সহমৌলিক সংখ্যা হিচাপে পাছ ধৰিবলৈ চাম যাতে ইয়াৰ এটাহে মাত্ৰ উৎপাদক আছে আমি হেতু বুজিলৈ যাম মানে a আৰু b যাতে এটাহে সাধাৰণ উৎপাদক আছে আমি কি কৈছো কোৱেশ্চনটো কৰি গলে বুজি পাই যাম এতিয়া ইয়াত কি বুলি ধৰিম a/b বুলি ধৰিম যত কি বুলি লিখিম a আৰু b
সহমৌলিক সংখ্যা সহমৌলিক মানে কি যাৰ একৰ বাদ দি বেলেগ উৎপাদক সাধাৰণ উৎপাদক নাই a আৰু b সহমৌলিক আৰু খালি এটা শৰ্ত b not equal to কি 0 তলৰ b টো কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব কাৰণ আমি অখণ্ড সংখ্যাৰ পৰা হেতু সহমৌলিক দুটা উলিয়াই লৈছো গতিকে তেনেকৈ ধৰি লম এতিয়া এটো যদি √5 a/b হয় ইয়াৰ পৰা আমি কেনেকৈ লিখিব পাৰো ইয়াক যদি বৰ্জপন কৰোঁ এফালে কি থাকিব 1 এটা থাকিব তলত এতিয়া √5 * b গতিকে √5 * b বুলি লিখিলো এটোৰ লগত এটো কি হ'ব বৰ্জপন ওপৰটোৰ লগত ইয়াৰ তলত এনেকৈ হ'ব আৰু এনেকৈ পূৰণ হ'ব গতিকে a * 1 মানে কিমান a গতিকে আমি কি দেখিলো যে √5 * b কৰিলত কি পাইছো a পাইছো গতিকে আমি এই যেটো সংখ্যা আছে ইয়াৰ পৰা প্ৰথম আমি √5 টো আতৰাবলে বা যেটো আমি a আছে আমি যেনেকৈ প্ৰথম যেটো উপপাদ্য পঢ়িছিল তাত a² বুলি গতিকে এটো প্ৰথম বৰ্গ কৰি পেলাই তাক আমি স্কয়াৰ কৰিবলৈ চাম কেনেকৈ লিখিম দুয়োফালে বৰ্গ কৰি পাও দুয়োফালে বৰ্গ কৰি পাও দুয়োফালে বৰ্গ কৰিলে কি হ'ব √5b² = a² এনেকৈ হ'ব √5b² মানে কি √5ক যদি স্কয়াৰ মই অকমান ইফালে লিখিছো যে কি পাইছিলো √5b² এটুক স্কয়াৰ কৰিছো ইফালে a² কৰিছো এটু যদি স্কয়াৰ কৰিটো কি হ'ব √5ক স্কয়াৰ কৰিলে এটো তলতো লিখিব পাৰো √5ক স্কয়াৰ কৰিলে 5 b স্কয়াৰ কৰিলে b² = a² এনেকৈ পালো ইয়াৰ পৰা কি বুজিলো যে এই যেটো a² আছে বা আমি যদি এনেকৈ চাও যে b² টোৱে কাক বিভাজ্য হয় a² ক বিভাজ্য হয় বা এনেকৈ ক'ব পাৰো যে 5 ৰে a² ক বিভাজ্য হয় এটো কেনেকৈ পাইছো যেনে 5 আমি যদি এনেকৈ লিখিব চাও বলে বা 5 * 3 = 15 তেতিয়া আমি কি ক'ব পাৰো যে 3 ৰে 15 ক বিভাজ্য হেতুকে কৈছিল যে b² a² ক বিভাজ্য বা এনেকৈ ক'ব পাৰো যে 5 ৰে 15 ক বিভাজ্য মানে 5 a² ক বিভাজ্য গতিকে আমি দেখিছো যে মানে 15 ৰ এটা কি হ'ব 5 টো এটা উৎপাদক হ'ব 3 টো এটা 5 ৰ 15 ৰ কি হ'ব উৎপাদক হ'ব গতিকে ইয়াৰ ক্ষেত্ৰত যেতিয়া চাম আমি কি ক'ম যে এই যেটো 5 আছে 5 টো কাৰ উৎপাদক a² ৰ উৎপাদক আৰু এতিয়া যেহেতু 5 ৰে কি হক a² ক বিভাজ্য হৈছে গতিকে আমি কি কৈছো এটা মৌলিক সংখ্যা আছে 5 টো এটা মৌলিক সংখ্যা যেতিয়া a² ক বিভাজ্য হয় তেতিয়া আমি কি বুলি পাইছো যে সি a কো বিভাজ্য হ'ব গতিকে আমি লিখিম যেহেতু 5 ৰে a² ক বিভাজ্য হৈছে গতিকে 5 ৰে a কো বিভাজ্য হ'ব মানে আমি a যেনেকৈ পালো 5 ৰে কি a² বিভাজ্য হৈছে তেনেকৈ 5 ৰে আমি কি হ'ব a² যদি বিভাজ্য লগতে পঢ়িছিল যে মৌলিক সংখ্যা এটা যদি a² বিভাজ্য হয় সি a কো বিভাজ্য হ'ব গতিকে 5 ৰে যদি a² বিভাজ্য হৈছে গতিকে 5 ৰে a কো বিভাজ্য হ'ব যেতিয়া আমি কোনোবা এটা সংখ্যা বিভাজ্য বুলি কওঁ মানে 5 ৰে 15 ক বিভাজ্য 5 ৰে 15 ক বিভাজ্য তেতিয়া কি হ'ব 5 ৰ লগত কিবা সংখ্যা এটা পূৰণ হৈ থাকে গতিকে আমি ইয়াত লিখিলে তেনেকৈ লিখিব পাৰো যে a = 5 * c বুলি ধৰি লম যেনেকৈ আমি a টো মানে কি 15 বুলি পাইছিলো 15 ক 5 ৰে বিভাজ্য মানে 15 = 5 ৰে বিভাজ্য গতিকে 5 এনেকৈ লিখিলো তাৰ লগতো কিবা সংখ্যা এটা পূৰণ হৈ থাকে ঠিক একেদৰে a ক যেনেকৈ 5 ৰে বিভাজ্য বুলি কৈছো গতিকে a = 5 * কিবা নাম্বাৰ এটা আহিব ইয়াত গতিকে হেতু আমি কি বুলি ধৰিলো c বুলি ধৰিলো c টো হ'ব পাৰে ইয়াত c যিকোনো এটা অখণ্ড সংখ্যা তেনেকৈ আমি লিখি ল'ব পাৰোঁ ইয়াত c টো কি হ'ব যিকোনো এটা অখণ্ড সংখ্যা এতিয়া a = 5c বুলি আমি যেতিয়া পালো মানে কি হ'ল 5 ৰে a কো কি হৈ গ'ল বিভাজ্য হ'ল মানে 5 ৰে a কো বিভাজ্য আমি হেতু দেখালো এতিয়া এই যেটো a মান পাইছিলো a মানটোকে নি পেলাই আমি এটো যদি ইয়াত যদি সমীকৰণ তাৰ নাম দি থৈ আহো 1 বুলি এই 1 সমীকৰণত a মানটো তাত কি কৰিম বহুৱাই দিম এতিয়া লিখিম a মান সমীকৰণ এটো a মান যেটো 5c আছে হে 5c টো a মান 5c টো ক'ত বম a মান সমীকৰণ 1 ত বহুৱাই পাও কিমান পাম ইয়াত যদি বহুৱাই দিও 5b² আছে 5b² = a মানে কি 5c² গতিকে 5c হোল স্কয়াৰ এনেকৈ হ'ব ইয়াকে যদি আমি কৰিব যাও 5b² টো 5b² বুলি থাকিব আৰু 5c হোল স্কয়াৰ টো 5 ক যদি স্কয়াৰ কৰো 25 6 যদি স্কয়াৰ কৰো c² হ'ব b² = এই 5 টো কি হ'ব ইফালৰ 25 টো আমি যদি কাটোগে ইফালে 5 টো পূৰণ হৈছে ইফালে যদি হৰণ কৰি দিও 25 টো 5 25 ক 5 বাৰ যাব গতিকে 5c² মানে কি বুজিলো যে 5 ৰে এই যে লগত যে c² টো যে আছে মানে 5 ৰ লগত যদি c² ইনটু কৰি দিও তেতিয়া b² পাম মানে কি হ'ল যে b² ক 5 ৰে বিভাজ্য ইয়াৰ পৰা কি দেখিছো যে b² ক 5 ৰে বিভাজ্য এটো কি হৈছে জানেবা মই b² মানে ধৰিলো যেনিবা 25
তেতিয়া কি হ'ব এই 5টো যে আছে 5 লগত কি হ'ব কিবা 5 এটা ইনটু হৈ পেলাই কি হৈছে 25 হৈছে গতিকে এনেকৈ ইনটু হৈ থকা মানে কি বুজো যে 5 ৰে 25 টো বিভাজ্য বা এটা যদি 15 হয় তেনেকুৱা একে কথাই হ'ব গতিকে লগত যেতিয়া কিবা নাম্বাৰ এটা ইনটু হৈ থাকে তেতিয়া আমি গম পাম যে সেই সংখ্যাটো বিভাজ্য হয় কিমান বাৰ যায় গতিকে এতিয়া আমি কি গম পালো যে b স্কয়াৰটো 5 ৰে বিভাজ্য আৰু b স্কয়াৰ যদি 5 ৰে বিভাজ্য হয় তেন্তে আমি কি পাম গতিকে b কো কিহেৰে বিভাজ্য 5 ৰে বিভাজ্য কিয় কাৰণ b স্কয়াৰ যদি 5 ৰে বিভাজ্য হয় b কো বিভাজ্য আমি যেটো উপপাদ্য পাইছিলো তাত পাইছিলো গতিকে এনেকৈ লিখি ল'ব লাগিব এটি দুইটাৰ পৰা যদি চাও এটা কথা গম পালো যে কি আমি যে ওপৰত যে কৈছিলো যে a আৰু b সহমৌলিক সংখ্যা মানে তাৰ কথা কি আছিল যে a আৰু b ৰ সাধাৰণ উৎপাদক একৰ বাদ দিয়াও নাই কিন্তু ইয়াত আমি যে কৰি গলো তাৰ পৰা কি দেখিলো যে 5 ৰে এককো সৰি 5 ৰে a কো বিভাজ্য হল আকৌ ইয়াত পালো 5 ৰে b কো বিভাজ্য হল মানে a আৰু b ৰ একৰ বাদ দি আৰু এটা উৎপাদক পালো কাক 5 বুজি পাইছনে কি গলো a আৰু b ৰ আৰু এটা উৎপাদক আমি কাক পালো 5 টোক পালো আমি যে সেই ধাৰণাটো যে লৈছিলো যে a আৰু b সহমৌলিক গতিকে এই কথাটোৱে কি কইলে তাক বিৰোধিতা কইলে আমি লিখিম এতিয়া যে যেহেতু a আৰু b ৰ একৰ বাহিৰে অন্য এটা উৎপাদক পোৱা গ'ল ইয়ে a আৰু b যে সহমৌলিক সেই কথা বিৰোধিতা কৰে ইয়াৰ কাৰণটো কি যে আমি যে এই √5 যে পৰিমেয় বুলি ধৰি লৈছো সেই ধাৰণাটো আমাৰ কি আছিল ভুল আছিল মানে কি সহমৌলিক সেই কথাটোৰ বিৰোধিতা কৰে অৰ্থাৎ √5 যে পৰিমেয় সেইটো বিৰোধ কৰে গতিকে √5 এটা পৰিমেয় সংখ্যা নহয় ই এটা অপৰিমেয় সংখ্যাহে আমি এনেকৈ লিখিব লাগিব কি কৈছো মই এবাৰ ষ্টেপটো কৈ গৈছো প্ৰথমৰ পৰা কৈ গৈছো কেনেকৈ আমি কৰিব লাগে যে প্ৰথম কি লিখিলো যেটো সংখ্যাক অপৰিমেয় বুলি লেখাব দিছে তাক আমি কি লিখিলো পৰিমেয় বুলি ধৰি ললো যে √5 এটা পৰিমেয় সংখ্যা আৰু √5 যেতিয়া পৰিমেয় সংখ্যা হল পৰিমেয় সংখ্যা হোৱাৰ লগে লগে তাক কি p/q আহি লিখিব পাৰো গতিকে p/q বুলি লিখি জানিবা কি লিখিলো a/b যত a আৰু b টো কি বুলি ধৰা হল সহমৌলিক মানে যাৰ একৰ বাদ দিয়াৰ বেলেগ উৎপাদক নাই আৰু b মানটো কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব বুলি ধৰিলো তাৰ পিছত √5 যদি a/b হয় তেতিয়া √5 টো আমি যদি ইয়াৰ লগত বজ্ৰপন কৰো √5 * b = a পালো তাৰ মানে কি ইয়াৰ পৰা আমি অলপ আগতে পঢ়িছিলো যে কোনোবা এটা মৌলিক সংখ্যা যদি a স্কয়াৰ বিভাজ্য হি a কো বিভাজ্য আমি সেই উপপাদ্যটোলে ইয়াক নিবলৈ চাম গতিকে কি কৰিম দুইফালে বৰ্গ কৰি দিব লাগিব ইয়াক স্কয়াৰ নিবলৈ হেকাৰণে দুইফালে বৰ্গ কৰিলো √5 b স্কয়াৰ গলে ইফালে a স্কয়াৰ হল √5 স্কয়াৰ মানে কিমান 5 আৰু b স্কয়াৰ গলে b স্কয়াৰ = a স্কয়াৰ ইয়াৰ পৰা আমি কি দেখিলো যে 5 ৰ লগত b স্কয়াৰ ইনটু হৈ পেলাই a স্কয়াৰ হৈছে যেনেকৈ 5 ৰ লগত 3 ইনটু হৈ পেলাই যদি 15 হয় তেতিয়া আমি ক'ব পাৰো যে 5 ৰে 15 ক বিভাজ্য হয় ঠিক একেদৰে ইয়াক ক'ব পাৰো যে 5 ৰে a স্কয়াৰ বিভাজ্য হয় হেকাৰণে লিখিলো যে 5 ৰে a স্কয়াৰ বিভাজ্য হৈছে আৰু a স্কয়াৰ বিভাজ্য হলে কাকো বিভাজ্য হ'ব গতিকে 5 ৰে a কো বিভাজ্য হ'ব আৰু কোনোবা এটা সংখ্যা যদি এটা সংখ্যাক বিভাজ্য হয় যেনেকৈ 5 ৰে 15 ক যদি বিভাজ্য হয় তেতিয়া তাৰ লগত 5 টোৰ লগত কিবা এটা সংখ্যা পূৰণ হৈ থাকিব ঠিক একেদৰে a লগত আমি a = কি বুলি লিখিলো 5 ৰ লগত কিবা সংখ্যা এটা পূৰণ কৰিলো হেতুক ধৰিলো c বুলি ইয়াত লিখিলো c যিকোনো এটা অখণ্ড সংখ্যা তাৰ পিছত এই যেটো a মান পালো a মানটো নি পেলাই সমীকৰণ 1ত বহাই দিলো তাত কি আছে 5b² = a স্কয়াৰ গতিকে 5b² টো 5b² থাকিলে আৰু যত a আসলে a জায়গা যেটো 5c আছে 5c টো বহাইলো 5c হোল স্কয়াৰ 5b² আকৌ 5b² বুলি থাকিলে 5 ক যদি স্কয়াৰ কৰো 25 6 যদি স্কয়াৰ কৰো c স্কয়াৰ এতিয়া b² = এফালে 5 টো b লগত b² লগত পূৰণে আছে গতিকে ইফালে গলে হৰণ হ'ব 25 ক যদি 5 এৰে হৰণ কৰো কিমান হ'ব 5 বাৰ যাব গতিকে এটা আহিলে 5 গতিকে b² = 5c²। এতিয়া ইয়া যে দেখিলো 5 ৰ লগত কিবা এটা ইনটু হৈ পেলাই b² পাইছো তাৰ মানে কি বুঝে যে 5 ৰে b² ক বিভাজ্য হয় এতিয়া 5 ৰে যদি b² ক বিভাজ্য হয় তেতিয়া 5 ৰে কাক বিভাজ্য হ'ব গতিকে হেতুকে লিখিছো যে b² যদি 5 ৰে বিভাজ্য হয় b কো 5 ৰে বিভাজ্য
হ'ব এতিয়া a কো 5 বিভাজ্য b কো 5 বিভাজ্য তাৰ মানে কি বুজিলো a আৰু b ৰ একৰ বাদি আৰু এটা সাধাৰণ উৎপাদক আছে হেতু হল কি 5 গতিকে লিখিলো যেহেতু a আৰু b ৰ একৰ বাহিৰে অন্যটা উৎপাদক পোৱা গল ইয়ে a আৰু b যে সহমৌলিক সেই কথাটোৰ কি কৰে বিৰোধিতা কৰিছে অৰ্থাৎ √5 যে এটা পৰিমেয় সংখ্যা আছিল সেই কথাটোৰ কি কৈছে বিৰোধিতা কৰিছে গতিকে √5 এটা পৰিমেয় সংখ্যা নহয় ই এটা অপৰিমেয় সংখ্যা আমি এনেকৈ কৰিব লাগিব নেক্সট কোৱেশ্চনটো লৈছো দেখুৱা যে 3 + 2 √5 অপৰিমেয় ইয়াত 3 + 2 √5 টো কি বুলি লিখাব লাগে অপৰিমেয় বুলি লিখাব লাগে ইয়াতো আমি আগৰটোৰে একেদৰে কৈ যাম প্ৰথম লিখিম বিৰোধভাৱে ধৰা হল 3 + 2 √5 এটা পৰিমেয় বুলি আমি ধৰি লম এটা পৰিমেয় সংখ্যা কি বুলি ধৰিলো বিৰোধভাৱে ধৰা হল 3 + 2 √5 এটা পৰিমেয় সংখ্যা ই যদি পৰিমেয় সংখ্যা হয় গতিকে আমি কি বুলি লিখিব পাৰিম গতিকে 3 + 2 √5 ক এনেদৰে প্ৰকাশ কৰিব পাৰো যাতে 3 + 2 √5 = আমি যেনেকৈ p/q বুলি কৈছিলো ইয়াত যেনিবা p/q নিলিখি সহমৌলিক হিচাপে a/b লিখিম য'ত a/b টো কি লিখিম a আৰু b টো য'ত বুলি লিখিলাম য'ত a আৰু b কি সহমৌলিক আৰু b not = 0 b মানটো কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব গতিকে এইখিনিলৈকে আমাৰ তেনেকৈ থাকিব তাৰপিছত এই যে 3 + 2 √5 = a/b আহিলে এইটো মই এফালে লিখিছোঁ কাৰণ ইফালতকৈ লিখিবলৈ সুবিধা হ'ব গতিকে 3 + 2 √5 মই 2 √5 টো এফালে ৰাখি দিম আৰু যেটো 3 আছে 3 টো এফালে প্লাস হৈ আছে গতিকে ইফালে গলে কি হ'ব a/b - 3 হৈ যাব এতিয়া ইয়াক যদি কৰিব চাও কেনেকৈ হ'ব 2 √5 টো এনেকৈ ৰাখি দিলো ইয়াৰ পৰা যদি আমি লসাগু লওঁ b টো লসাগু হিচাপে ল'ম গতিকে ইয়াত b আছে ইয়াতো b আছে a থাকিব আৰু মাইনাস আহিব ইয়াৰ লগত একোনে মানে 1 এটা আছে গতিকে a b টো গলে ওপৰৰ থিত লগত ইনটু হ'ব 3b তাৰপিছত এফালে 2 √5 থাকিলে এফালে 2 টো মই লৈ যাওঁ √5 টো এফালে ৰাখিম 2 টো এফালে √5 ৰ লগত ইনটু আছে ইফালে গলে কি হ'ব ডিভাইড হ'ব মানে a - 3b/2b এনেকুৱা হৈ যাব 2 টো তললৈ গৈ যাব কাৰণ ইফালে পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ হ'ব গতিকে a - 3b/2b মানে b টোৰ লগত 2 টো ইনটু হৈ যাবগে এতিয়া এনেকৈ পালো এতিয়া কি আছিল ইয়াত a b আমাৰ কি বুলি পাইছিলো সহমৌলিক সংখ্যা বা অখণ্ড সংখ্যা হিচাপে পাইছিলো গতিকে a গিটা যদি অখণ্ড সংখ্যা হয় ই আহিলে p/q আকাৰত আকৌ √5 টো আমি ই যেটো p/q আকাৰত আছে গতিকে আমাৰ কি হ'ব এই সংখ্যাটো হল পৰিমেয় আকৌ √5 কি হয় এটা অপৰিমেয় সংখ্যা হয় গতিকে আমি লিখিম ইয়াত যেহেতু a আৰু b অখণ্ড সংখ্যা ইয়াত যেহেতু a আৰু b কি সংখ্যা অখণ্ড সংখ্যা আমি কি সহমৌলিক সংখ্যাবোৰ ক'ৰ পৰা পাওঁ অখণ্ড সংখ্যাবোৰৰ পৰা পাওঁ গতিকে a আৰু b কি বুলি ধৰিলো অখণ্ড সংখ্যা যেহেতু a আৰু b অখণ্ড সংখ্যা গতিকে এই যেটো সংখ্যা আছে a আৰু b থকা a - 3b/2b এটা কি সংখ্যা এইটা যদি অখণ্ড সংখ্যা হয় a - 3b/2b এটা কি হ'ব পৰিমেয় সংখ্যা কিন্তু এটো এটা পৰিমেয় আকৌ √5 টো আমি জানো অপৰিমেয় গতিকে এটো পৰিমেয়ৰ লগত এটা পৰিমেয়ৰ লগত এটা অপৰিমেয় সংখ্যা কেনেকৈ সমান হ'ব গতিকে ইয়ে কি কৰে ইয়ে √5 যে অপৰিমেয় সেই কথাৰ বিৰোধিতা কৰে ইয়াৰ কাৰণ হল বা এনেকৈ লিখিব পাৰোঁ গতিকে আমি ইয়াৰ কাৰণটো কি হল আমি যে 3 + 2 √5 টো অপৰিমেয় বুলি লৈছিলো হেতু আমাৰ কি আছিল ধৰাটো ভুল আছিল গতিকে 3 + 2 √5 টো পৰিমেয় বুলি ধৰাটো ভুল আছিল হি পৰিমেয় নহব হি কি হ'ব এটা অপৰিমেয় সংখ্যাহে বিৰোধ কৰে অৰ্থাৎ 3 + 2 √5 এটা পৰিমেয় সংখ্যা নহয় ই এটা অপৰিমেয় সংখ্যাহে আমি এনেকৈ প্ৰমাণ কৰিব লাগিব কি কৰিলো যে বিৰোধভাৱে ধৰি লৈছিলো প্ৰথম পৰিমেয় বুলি পৰিমেয় হলে a/b আহিলে
a by b আহি ৰহাৰ পিছত আমি যেতিয়া √5 টো এফালে ৰাখি দিলো ইফালে কি পালো a - 3b/2b a আৰু b যেতিয়া অখণ্ড সংখ্যা হয় তেতিয়া এফালৰখিনি কি আছে p/q আহি আছে গতিকে হি পৰিমেয় আকৌ √5 টো হল অপৰিমেয় গতিকে পৰিমেয় সংখ্যাটা অপৰিমেয় সংখ্যাটাৰ সৈতে সমান হ'ব নোৱাৰে সেইকাৰণে লিখিলো ইয়াত যেহেতু a আৰু b অখণ্ড সংখ্যা গতিকে a - 3b/2b এটা পৰিমেয় সংখ্যা এইটো এটা পৰিমেয় সংখ্যা ইয়ে √5 যে অপৰিমেয় সেই কথাৰ বিৰোধিতা কৰে কিয় যে এইটো পৰিমেয় আকৌ এইটো অপৰিমেয় গতিকে দুইটা সমান কেনে হ'ব গতিকে এই √5 যে অপৰিমেয় সেই কথাৰ কি কৈছে বিৰোধিতা কৰিছে আৰু তাৰ কাৰণটো কি যে 3 + 2 √5 টো এটা পৰিমেয় সংখ্যা নহয় হেতু ধৰণে আমাৰ ভুল আছিল ই এটা কি হ'ব অপৰিমেয় সংখ্যা এনেকৈ আমি কৰিব লাগিব নেক্সট কোৱেশ্চনটো লৈছো দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় বুলি সংখ্যা দেখাবলৈ গৈছে তিনটা সংখ্যা দিছে এটা দিছে 1/√2 এটা দিছে 7/5 এটা দিছে 6 + √2 আমি প্ৰথমটো লৈছো 1/√2 টো এতিয়া ইয়াকো আমি প্ৰথম কেনেকৈ ধৰি ল'ম বিৰোধভাৱে ধৰি ল'ম এটা মই অপৰিমেয় বুলি লেখা দিছে তাক আমি প্ৰথম পৰিমেয় বুলি ধৰি ল'ম বিৰোধভাৱে ধৰা হ'ল যে 1/√2 এটা আমাক অপৰিমেয় বুলি লেখা দিছে আমি ইয়াত ধৰি লৈছো এটা পৰিমেয় সংখ্যা এটা ই যদি এটা পৰিমেয় সংখ্যা হয় গতিকে আমি কি কৰিব পাৰোঁ গতিকে 1/√2 ক আমি এনেদৰে পাব পাৰোঁ যাতে 1/√2 ইয়াক এটা পৰিমেয় আহি হলে কি হ'ব p/q মানে a/b আহি আমি প্ৰকাশ কৰিব পাৰিম গতিকে 1/√2 হলে কি হিচাপত পাম a/b আহি মানে p/q আহি য'ত ইয়াত আমি কি বুলি কৈছিলো যে a আৰু b সহমৌলিক মানে কি ইয়াৰ একৰ বাদ দি অন্য সাধাৰণ উৎপাদক নাই আৰু b ≠ 0 এটো আহিলে এতিয়া ইয়াক যদি আমি ব্ৰজপূৰণ কৰিব চাওঁ কি হ'ব যে বা লুটিয়াই দিলে হ'ব সিধা সিধিকে যে 1 টো ওপৰত আছে এতিয়া √2 টো ওপৰলৈ দি 1 টো তললৈ দি দিম ই লুটি খাই যাব b/a হ'ব মানে √2 কিমান b/a বুলি লিখিব পাৰোঁ এতিয়া এটো আছে কি b/a টো যেহেতু অখণ্ড সংখ্যা আছিলে আৰু b ≠ 0 আছিলে গতিকে ইয়াৰ পৰা যদি চাওঁ আমি কি হ'ব ই এটা পৰিমেয় যেহেতু b আৰু a অখণ্ড সংখ্যা গতিকে b/a এটা কি হ'ব লাগিছিলে পৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যা এনে কি হ'ল b আৰু a অখণ্ড সংখ্যা হোৱাৰ কাৰণে b/a টো এটা কি হ'ল পৰিমেয় সংখ্যা হ'ল কিন্তু এটা পৰিমেয় সংখ্যা আকৌ আমি জানো ন √2 কি অপৰিমেয় গতিকে এটা পৰিমেয় সংখ্যা এটা অপৰিমেয় সংখ্যাৰ লগত সমান হ'ব নোৱাৰে গতিকে ই কি কৰিছে ইয়ে √2 যে পৰিমেয় সেই √2 যে অপৰিমেয় সেই কথাৰ বিৰোধিতা কৰিছে মানে b/a টো যদি পৰিমেয় হয় √2 টো পৰিমেয় হ'ব লাগিছিলে কিন্তু √2 টো কি অপৰিমেয় সংখ্যা গতিকে ইয়ে কি কৰিছে √2 যে অপৰিমেয় সেই কথাৰ বিৰোধিতা কৰিছে ইয়াৰ কাৰণ হ'ল এই যে বিৰোধ কৰিলে ইয়াৰ কাৰণটো কি হ'ল যে আমি যে ধৰিছিলো 1/√2 পৰিমেয় নহয় পৰিমেয় সংখ্যা নহয় ই এটা পৰিমেয় সংখ্যা নহয় গতিকে 1/√2 এটা অপৰিমেয় সংখ্যা মানে কি পালো যে আমি যে দেখিলো b/a ই কি আছে p/q হি আছে মানে এটো পৰিমেয় কিন্তু আকৌ আমি জানো √2 অপৰিমেয় গতিকে এটা পৰিমেয় এটা অপৰিমেয়ৰ লগত সমান হ'ব নোৱাৰে গতিকে b/a টো যদি পৰিমেয় হয় ই কি কৰে √2 যে অপৰিমেয় সেই কথাটোৰ বিৰোধিতা কৰিছে ইয়াৰ কাৰণটো কি যে 1/√2 টো পৰিমেয় সংখ্যা নহয় গতিকে 1/√2 টো কি সংখ্যা হ'ব অপৰিমেয় সংখ্যা আমি এনেকৈ এটো প্ৰমাণ কৰিব পাৰিম নেক্সট আছে 7√5 7/5 টো যদি আমি দেখাব যাওঁ তেতিয়াও একেটাই হ'ব বিৰোধভাৱে ধৰা হ'ল 7/5 এটা পৰিমেয় সংখ্যা আমাক অপৰিমেয় বুলি লেখা গৈছে ইয়াক আমি পৰিমেয় বুলি লিখিলো গতিকে আগতে একেটা লিখিব পাৰোঁ গতিকে 7/5 ক এনেদৰে প্ৰকাশ কৰিব
পাৰি যাতে 7√5 = a/b মানে p যেতিয়া পৰিমেয় বুলি কম তেতিয়া কি p/q আহিত বা a/b আহিত আমি লিখিব পাৰো ইয়াত মানে কি হ'ব a আৰু b সহমৌলিক সংখ্যা আৰু b not = 0 b মানটো কি হ'ব নেব 0 হ'ব নেব এটা এফালে যে আমি √5 টো ৰাখিবল আমি সদায় কি কৰিবলৈ চাম এফালে ৰুটৰ যেটো ৰুট ওভাৰ যেটো থাকিব স্কয়াৰ ৰুটত তাক আমি এফালে ৰাখিব চাম যেনেকৈ √5 টো আছে √5 টো এফালে ৰাখি 7 টো ইফালে পঠাই দিম প্ৰত্যেকটো অংক তেনেকৈ ৰাখিবলৈ চাম যেটো এই 7 টো নাৰাখো 7 টো ইফালে পঠাই দিম এ এফালে 7 টো পূৰণ আছে ইফালে হৰণ হ'ব মানে কি হ'ব হে b টোৰ লগত গৈ পেলাই ইফালে ইনটু হ'ব তললে যাব হৰণলে কোনফালে যাব তললে গতিকে b টোৰ লগত ইনটু হ'ব গতিকে √5 কি পালো a/7b আকৌ ইয়াটো কি পালো যে a/7b টো a আৰু b যদি অখণ্ড সংখ্যা ই দেখোন p/q হৈছে মানে এইটো এটা পৰিমেয় কিন্তু √5 এটা অপৰিমেয় গতিকে দুইটা কেনেকৈ সমান হ'ব আমি লিখিম গতিকে ইয়াত যেহেতু a আৰু b অখণ্ড সংখ্যা গতিকে a/7b এটা পৰিমেয় সংখ্যা কাৰণ কি a আৰু b যদি অখণ্ড সংখ্যা হয় গতিকে a/7b টো এটা কি হ'ব পৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যা কিন্তু এটো যদিও পৰিমেয় সংখ্যা √5 টো পৰিমেয় নহয় গতিকে কি ইয়ে √5 যে এই যেটো √5 হৈছে √5 যে অপৰিমেয় সেই কথাৰ আমি জানো √5 টো কি এটা অপৰিমেয় সংখ্যা কিন্তু ই যেটো পৰিমেয় আছে ই যে √5 টো যে এটা অপৰিমেয় সেই কথাৰ বিৰোধিতা কৰিছে মানে কি যে √5 টো অপৰিমেয় নহয় হি পৰিমেয় বুলিহে কৈছে কিন্তু ইটো অপৰিমেয় তাৰ কাৰণটো কি হ'ল বিৰোধিতা কৰিছে ইয়াৰ কাৰণ হ'ল এই 7√5 টো পৰিমেয় বুলি ধৰাটো ভুল 7√5 এটা পৰিমেয় সংখ্যা নহয় হেতু যে আমি ধৰিছিলো আমি হে যেটো ধৰি লৈছিলো হে যেটো আমাৰ ধাৰ্য কৰা আছিল হে সিদ্ধান্তটো আমাৰ ভুল পৰিমেয় সংখ্যা নহয় গতিকে 7√5 এটা অপৰিমেয় সংখ্যাহে আমি এনেকৈ দেখাবলৈ এইটো কি হ'ল অপৰিমেয় সংখ্যা কাৰণ ই যেটো বিৰোধ কৰিলে যে এটা পৰিমেয় এটা অপৰিমেয় সংখ্যাৰ সৈতে সমান নহয় তাৰ কাৰণটো কি হ'ল যে আমি এটো ধৰাতে ভুল আছিল ই পৰিমেয় সংখ্যা নহয় হি এটা অপৰিমেয় সংখ্যা নেক্সট আছে 6 + √2 ইয়াতো আমি একে ধৰণে ধৰি লম বিৰোধভাৱে ধৰা হ'ল কৰা প্ৰচেছ আটাইটাৰে একে হয় বিৰোধভাৱে ধৰা হ'ল যে 6 + √2 এটা পৰিমেয় সংখ্যাহে বা পৰিমেয় সংখ্যা বুলি পৰিমেয় সংখ্যা বুলি আমি ধৰিলো বিৰোধভাৱে ধৰা হ'ল যে 6 + √2 এটা পৰিমেয় সংখ্যা এটা ই যদি পৰিমেয় সংখ্যা হয় গতিকে 6 + √2 এনেদৰে প্ৰকাশ কৰিব পাৰি মানে পৰিমেয় সংখ্যা হলে কেনেকৈ প্ৰকাশ কৰিব পাৰি যাতে 6 + √2 = a/b মানে p/q আহিত আমি প্ৰকাশ কৰিছো ইয়াত আকৌ লিখিম a আৰু b কি সংখ্যা যত a আৰু b সহমৌলিক সংখ্যা আৰু b not = 0 এতিয়া ইয়াতো আমি একেদৰে কি কৰিম এই √2 টো এফালে ৰাখিম 6 টো ইফালে পঠাই দিম মানে কেনেকুৱা হ'ব √2 = a/b - 6 a/b - 6 √2 টো এফালে ৰাখি দিম এটো যে লসাগু লম b হ'ব লসাগু a টো a থাকিব মাইনাস c a ইয়াৰ লগত মানে এক এটা আছে গতিকে a b টো গৈ পেলাই ওপৰ 6 লগত কি হৈ যাব ইনটু হৈ যাব গতিকে 6b a - 6b/b এনেকুৱা হ'ল এতিয়া a আৰু b যেহেতু সহমৌলিক বা অখণ্ড সংখ্যা আছিল মানে কি এটো এটা পৰিমেয় সংখ্যা এটো এটা অপৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যা এটা অপৰিমেয় সংখ্যাৰ লগত সমান হ'ব নোৱাৰে মানে কি হ'ল এইটোৱে √2 যে এটা অপৰিমেয় সংখ্যা সেই কথাৰ বিৰুদ্ধে কৈছে ই পৰিমেয় বুলি কৈছে তাৰ কাৰণটো কি আমি ধৰাটো ভুল আছিল মানে আমি পৰিমেয় বুলি ধৰাটো ভুল গতিকে হি পৰিমেয় নহয় হি কি হ'ব এটা অপৰিমেয় সংখ্যা গতিকে আমি লিখিম যেহেতু a আৰু b অখণ্ড সংখ্যা গতিকে a - 6b/b এটা
পৰিমেয় সংখ্যা আমি কি গম পালো যে এটা অখণ্ড সংখ্যাৰ কাৰণে ই এটা পৰিমেয় সংখ্যা কিন্তু সিয়ে এই ৰুটটো যে আকৌ পৰিমেয় সেই কথাৰ অপৰিমেয় সেই কথাৰ বিৰুদ্ধে কৈছে মানে ই পৰিমেয় বুলি বুজাইছে গতিকে আমি লিখিম কিন্তু ইয়ে ৰুটটো যে অপৰিমেয় সেই কথাৰ বিৰোধ কৰিছে ইয়াৰ কাৰণ হ'ল 6 প্লাছ ৰুটটো এটা পৰিমেয় বুলি লোৱা সিদ্ধান্তটো মানে আমি যেটো পৰিমেয় বুলি কৈছিলো সেই সিদ্ধান্তটো আমাৰ কি ভুল গতিকে 6 প্লাছ ৰুটটো এটা অপৰিমেয় সংখ্যাহে আমি এনেকৈ দেখাব লাগিব আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ ধন্যবাদ